সো মই এবাৰ তোমালোকক ক'ব বিচাৰিছোঁ যে কেনেকৈ গ্ৰাফৰ সহায়ত আমি কিছু কথা বুজি পাওঁ আৰু এতিয়া মই ক'ম তোমালোকক ডিষ্টেন্স টাইম গ্ৰাফ বা দূৰত্ব আৰু সময়ৰ লেখ কিদৰে আমি আঁকিব লাগে বা কিদৰে আমি তাৰ পৰা কিছু কথা বুজি পাব লাগে ঠিক আছে সো এই দুখন মই গ্ৰাফ তোমালোকৰ কাৰণে আঁকিছোঁ মই গ্ৰাফ দুখনৰ বিষয়ে কিছু কথা ক'ব বিচাৰিছোঁ তাৰে আগে এটা কথা মন কৰা তোমালোকে নিশ্চয় গ্ৰাফৰ কথা জানা হা তোমালোকে গ্ৰাফ পাইছা গণিতত মেথছত গ্ৰাফ পাইছা গ্ৰাফত কি থাকে দুডাল এক্সিস থাকে এডালক কোৱা হয় এক্স অক্ষ বুলি এডালক কোৱা হয় ওয়াই অক্ষ বুলি জানা নাই তোমালোকে এইটো যে গ্ৰাফৰ দুডাল অক্ষ থাকে এডাল এক্স অক্ষ এডাল ওয়াই অক্ষ দুডাল অক্ষ যেনেকৈ আমি যেতিয়া আমি আঁকিম আঁকাৰ লগে লগে এই বিন্দুটোত হি মূলবিন্দু বুলি ক'ব জানাইতো তোমালোকে তো এইটো হৈছে প্ৰথম চক বা ফাৰ্স্ট কোৱাড্ৰেন্ট এইটো সেকেন্ড কোৱাড্ৰেন্ট থাৰ্ড কোৱাড্ৰেন্ট ফোৰ্থ কোৱাড্ৰেন্ট প্ৰথম চক দ্বিতীয় চক তৃতীয় চক চতুৰ্থ চক প্ৰথম চকত মই গ্ৰাফৰ বিষয়ে ডিটেইলছ ক'ব নাযাওঁ মোৰ ইয়াত সামান্য কথা প্ৰয়োজন আছে কাৰণে ক'ব বিচাৰিছোঁ তোমালোকে ভালদৰে গ্ৰাফৰ ক্লাছবিলাক চাই ল'বা তো এইটো ফাৰ্স্ট প্ৰথম চকত কি থাকে সদায় দুটা ধনাত্মক মান থাকে দুটা সংখ্যা পজিটিভ হ'ব সেকেন্ড কোৱাড্ৰেন্টত কি থাকে জানানে প্ৰথমটো মাইনাস দ্বিতীয়টো প্লাস থাকে যি দুটা সংখ্যা পাম এতে প্ৰথমটো মাইনাস সংখ্যা দ্বিতীয়টো প্লাস সংখ্যা থাকে কাৰণ এইফালে আউটে মাইনাস হ'ব ওপৰত যদি প্লাস হ'ব গতি মাইনাস প্লাস থাৰ্ড কোৱাড্ৰেন্টত সদায় মাইনাস মাইনাস থাকে তুমি জানা এইটো ফোৰ্থ কোৱাড্ৰেন্ট কি থাকে প্ৰথমটো প্লাস তাৰপিছত মাইনাস থাকেনে আমি ইয়াতে যিমানবোৰ কথা পঢ়িম গতি থাকিলেহে গাড়ীখন আগবাঢ়ি যোৱা বুজিম আমি ৰৈ থাকিলে জিৰ' বুজিম কিন্তু মাইনাসত আমি ধৰা গতিটো নুবুজো নহয় গতিকে আমি বুজিম কি আগবাঢ়ি যোৱা কথা এটা বুজিম গতিকে ইয়াত কি হ'ব গোটেই মানবিলাক পজিটিভ মান হ'ব যদি গোটেই মানবিলাক পজিটিভ মান হয় তেতিয়াহ'লে আমি কি কৰিব লাগিব অকল এই ফাৰ্স্ট কোৱাড্ৰেন্টখনৰে আমাৰ প্ৰয়োজন হয় বাকি কোৱাড্ৰেন্টবিলাক আমাৰ প্ৰয়োজন নহয় কাৰণ ইয়াতে মাইনাস মানটো নাই কেতিয়াবা লাগিব পাৰে আমাৰ সেই লাগিব পৰা অৱস্থাত যেনে মন্থৰণৰ কথা কৈছিলোঁ তেতিয়া আমি বেলেগ কি ইউজ কৰিম কিন্তু জেনাৰেলি যিমান গ্ৰাফ আমি আঁকিম ইয়াত বাকি কোৱাড্ৰেন্টৰ প্ৰয়োজন নহয় গতিকে এইবিলাক আমি আঁকি পেলাই জাগাবিলাক নষ্ট নকৰোঁ গতিকে অকল এই ফাৰ্স্ট কোৱাড্ৰেন্টটো আমি আঁকিব লাগে আৰু সেইকাৰণে তুমি যিমান কোৱাড্ৰেন্ট ইয়াত দেখিবা বা যিমান গ্ৰাফ দেখিবা সব এনেকে এইখিনি ওয়াই অক্ষ এইখিনি এক্স অক্ষ এটি এক্স এইখিনি ওয়াই আঁকিছে বাকিবিলাক আঁকা নাই ভাবিব পৰা যে গণিতত আমি চাৰিটা কোৱাড্ৰেন্ট শিকিছো চাৰিটা চক শিকিছো ইয়াত খালি এটা কথা কৈ থাকে কিয় তাৰ কাৰণ কিন্তু সেইটোৱে দ্বিতীয়তে আৰু এটা কথা কৈছো মই এইটো ডিষ্টেন্স টাইম গ্ৰাফ বুলি কৈছো মানে সময়ক এক্স অক্ষৰ ফালে ৰাখিছো আৰু দূৰত্বক ওয়াই অক্ষৰ ফালে ৰাখিছো ঠিক আছে এই যে এক্স অক্ষৰ ফালে সময় ৰাখিছো ওয়াই অক্ষৰ ফালে দূৰত্ব ৰাখিছো প্ৰশ্ন বহুতে কৰে পাইছো এনেকুৱা ষ্টুডেন্ট যে স্যাৰ যদি মই সময়টোক ওপৰৰ ফালে ৰাখো দূৰত্বক তলৰ ফালে ৰাখো ডিষ্টেন্স টাইম নকয় মই টাইম ডিষ্টেন্স গ্ৰাফ ক'লে কিবা অসুবিধা আছে নেকি আচ্ছা এই কথাটো জানাৰ কাৰণে মই এটা কথা ক'ব খুজিছো তোমালোকে আগৰ ক্লাছত 8তে হওক বা 6ত 7তে হওক তোমালোকে যেতিয়া পাইছা ডাটা হ্যান্ডলিংৰ কথা যেতিয়া পাইছা তোমালোকে দণ্ড চিত্ৰ পাইছা বাৰ ডায়াগ্ৰাম কি হয় যে এইটো এটা দণ্ড এইটো এটা দণ্ড এনেকৈ আকানে এইটো দণ্ড আকা তোমালোকে আচ্ছা এই দণ্ড কেইটা মই যদি এনেকৈ আকো কি হ'ব কোৱাছো মই যদি এনেকৈ আকো কোনটো তোমালোকৰ চাই ভাল লাগিব কোৱাছো এই দণ্ডক এটা আকতে তোমাৰ চাই ভাল লাগিব নেঠিয়া হৈ থকা দণ্ডবিলাক চাই ভাল লাগিব তোমাক তাৰমানে কি হয় জানেনে আমি গ্ৰাফত আমি কোনবোৰ মান কোনফালে লওঁ এটা সামান্য লজিকেল আমি কনক্লুজন কৰিব লাগে লজিকেল কনক্লুজন কেনেকৈ চাবা এক্স অক্ষৰ দিশত এনেকুৱা মানবিলাক ৰাখিব লাগে যিবোৰ মানৰ পৰিৱৰ্তনটো এটা ডেফিনিট হয় যেনে মই কৈছো ইয়াতে 0 হয়নে এফালে কৈছো মই 2 সেকেন্ড 4 সেকেন্ড 6 সেকেন্ড 8 সেকেন্ড 10 সেকেন্ড এটো কৈ গৈছো মই ইয়াৰ অৰ্থটো কি যে 2 সেকেন্ডত কিমান দূৰ গ'ল 4 সেকেন্ডত কিমান দূৰ গ'ল তাৰে নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে কিমান তাৰ গতি হৈছে সেই কথাখিনি বুজিব লাগে আচ্ছা গতিটো এতিয়া ট্ৰেইনখন ধৰা বাইক এখন তুমি চলাইছা বা কোনবাই বাইক এখন চলাইছে কি হৈছে বাইকখন প্ৰথমতে বিৰাট স্পিডত গ'ল অলপমান কমি গ'ল আৰু বাঢ়ি গ'ল আৰু কমি গ'ল আৰু বহুত বাঢ়ি গ'ল চোৱাছো তাৰ কোনো ধৰা বন্ধা নাই এবাৰ বাঢ়িছে কমিছে সময় কিন্তু ফিক্স হৈ আছে হি 2 সেকেন্ডত ইমান গ'ল 4 সেকেন্ডত ইমান গ'ল 6 সেকেন্ডত ইমান গ'ল প্ৰতি নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে আমি গতিটো তাৰ চাই আছো দ্ৰুতিটো তাৰ চাই আছো পৰিৱৰ্তন কোনটো বেছিকে হৈছে পৰিৱৰ্তনটো হৈছে দ্ৰুতিটো যিটো ৰাশিৰ পৰিৱৰ্তনটো বেছিকে হয় বা এবনৰ্মেলি চেঞ্জ হয় সেই সদায় আমি ওপৰৰ ফালে ৰাখিলে আমাৰ বুজাবলৈ ভাল হয় পাইছানে গতিকে আমি সেই কাৰণে যিমান ওপৰ গ্ৰাফ ইয়াতে আঁকিছো দূৰত্বটোক ওপৰৰ ফালে ৰাখিছো আৰু সময়টোক এইফালে ৰাখিছো বা যি একো কেতিয়াবা অলপ পাছত বেগ আৰু সময়ৰ কথা কম তেতিয়া বেগক ওপৰৰ ফালে ৰাখিম সময়ক এইফালে ৰাখিম কিয় কাৰণ নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে বুলিহে আমি কথাটো কম কিন্তু
দূৰত্ব গাড়ীখনে কিমান দূৰ অতিক্ৰম কৰিব তাৰ কোনো ধৰা-বন্ধা নাথাকে। যেনে 2 ছেকেণ্ডত সি 10 মিটাৰ গ'ল, 4 ছেকেণ্ডত সি 20 মিটাৰ যাবলৈ কোনো গেৰাণ্টি নাই। গতিকে এনেকুৱা মানবিলাক সদায় আমি ওপৰৰ ফালে ৰাখোঁ, তেতিয়া গ্ৰাফবিলাক আমাৰ দেখিবলৈ ভাল হয়। যেনেকৈ দণ্ডবিলাক ওপৰৰ ফালে থাকিলে ভাল দেখি তোমালোকৰ কাৰণে সুবিধা হয়, কথা লিখি থাকিলে অলপ হ'লেও তোমাৰ বেলেগ বেলেগ নিচিনা লাগে। চ' বিশেষ কথা একো নাই, আমি সেই কথাবিলাক তেনেকৈ ধৰি লওঁ ন। তো আমি কি কৰিছোঁ, ওপৰৰ ফালে দূৰত্ব লৈছোঁ, তলৰ ফালে সময় লৈছোঁ। গতিকে এই যিখন গ্ৰাফৰ কথা আমি আলোচনা কৰিম, এইখনকে কোৱা হ'ব দূৰত্ব সময় গ্ৰাফ বা ডিষ্টেন্স টাইম গ্ৰাফ, এনেকৈ আমি কথা ক'ম। বা অসমীয়াত ক'লে দূৰত্ব সময় লেখ। এতিয়া আমি এইখন অলপমান বুজি চাওঁ। তো দূৰত্ব বুলি অকল ক'লেই নহ'ব নহয়, তুমি মিটাৰত কথা কৈছা নে কিলোমিটাৰত কথা কৈছা, এই কথাটো জানিব লাগিব। যে এইখন গ্ৰাফত মই কি কৰিছোঁ, দূৰত্বটো মিটাৰত প্ৰকাশ কৰিছোঁ আৰু সময়টো ছেকেণ্ডত প্ৰকাশ কৰিছোঁ। চাবা কেতিয়াবা মিনিটতো ক'ব, 10 মিনিটত ইমান দূৰ গ'ল, হ'ব পাৰে প্ৰশ্ন এটা মিনিটত হ'ব পাৰে। কিন্তু যেতিয়া আমি গণিত কৰিম নহয়, আমি মিনিটত নাৰাখোঁ। মই আগতে কৈছোঁ যে MKS পদ্ধতি বা CGS পদ্ধতিত আমি কথাবিলাক ক'ম। মিটাৰ বুলি ক'লে সদায় ছেকেণ্ডত সময়টো ক'ব লাগে। গতিকে মই কি কৰিছোঁ, এইফালে দূৰত্ব মিটাৰত ৰাখিছোঁ, সময়টো ছেকেণ্ডত কৈছোঁ। তাৰমানে এই যে 2 দেখিছা, তাৰমানে সি 2 ছেকেণ্ড বুজাইছে। 4 মানে 4 ছেকেণ্ড, 6 ছেকেণ্ড, 8 ছেকেণ্ড, 10 ছেকেণ্ড বুজাইছে। ওপৰৰ ফালে সি 10, 20 মানে 10 মিটাৰ, 20 মিটাৰ, 30 মিটাৰ, 40 মিটাৰ বুজাইছে। এতিয়া 2 ছেকেণ্ড সময় গাড়ী এখন আৰম্ভ কৰিলে, ৰখি আছিল। ধৰা তুমি চাইকেল চলাব আৰম্ভ কৰিছা বা বাইক চলাব আৰম্ভ কৰিলে কোনোবাই, কি হৈছে যে 2 ছেকেণ্ডত 10 মিটাৰ গৈছে। এইফালে 2 ছেকেণ্ড, এইফালে 10 মিটাৰ। গ্ৰাফৰ বিন্দু জানা নহয় তুমি, এবাৰ এক্সৰ ফালে যাব লাগে, এবাৰ ৱাই ফালে যাব লাগে। অৰ্থাৎ 2 ছেকেণ্ডত 10 মিটাৰ গৈছে। তাৰমানে প্ৰথমতে 2 ছেকেণ্ড এইফালে আহিব লাগিব তুমি, তাৰপিছত 10 মিটাৰ ওপৰত যাব লাগিব। আল্টিমেটলি বিন্দুটো ইয়াত পৰিব। এইটো গ্ৰাফত তোমালোকে পাইছা। 4 ছেকেণ্ডত 20 মিটাৰ। এইফালে 4 ছেকেণ্ড হোৱাৰ লগে লগে 4 আহিলা, 20 ইয়ালৈকে আহিলা, ইয়াতে পৰি গ'ল। 6 ছেকেণ্ড হওঁতে ইয়াত পৰি গ'ল, 8 ছেকেণ্ড হওঁতে ইয়াত পৰি গ'ল। তুমি কি দেখিলা, 2 ছেকেণ্ডত যদি চোৱা, 2 ছেকেণ্ডত কিমান গৈছে, 10 গৈছে। 4 ছেকেণ্ডত 20 গৈছে। 6 ছেকেণ্ডত কিমান গৈছে, 30 গৈছে, হয়নে? চোৱাচোন, 4ৰ পৰা 2ৰ পৰা 4 হওঁতে কেই ছেকেণ্ড লাগিছে, 2 ছেকেণ্ড লাগিছে। 4ৰ পৰা 6 চাবা, 2ৰ পৰা 4 হওঁতে 2 ছেকেণ্ড লাগিছে। 4ৰ পৰা 6 হওঁতে কিমান লাগিছে, 2 ছেকেণ্ড লাগিছে। মানে সময়টো সমান সমান লাগিছে। ইয়াত চোৱা, 10ৰ পৰা 20 হওঁতে কিমান লাগিছে, 10। 20ৰ পৰা 30 হওঁতে 10। সময়ো 2কে লাগি গ'ল, দূৰত্ব 10কে বাঢ়ি গ'ল। এই যে সমান সমান সময়ত সমান সমান দূৰত্ব অতিক্ৰম কৰিছে, এইটোকে কোৱা হয় সুষম দ্ৰুতি বুলি। পাইছানে বুজি? সুষম দ্ৰুতি। এই যে সুষম দ্ৰুতি বুলি ক'লা তুমি, কনষ্টেণ্ট স্পীড। এই কনষ্টেণ্ট মানে সি পৰিৱৰ্তন হোৱা নাই, একদম সি বাঢ়াও নাই কমা নাই, কনষ্টেণ্ট স্পীডত গৈ আছে। গতিকে বা ইউনিফৰ্ম মানে স্পীড, কনষ্টেণ্ট স্পীড বা তুমি ইউনিফৰ্ম স্পীড বুলি ক'ব পাৰা। ইউনিফৰ্ম মানে সি আৰু কমা বাঢ়াটো হোৱা নাই। তো ইউনিফৰ্ম এই লেখডাল যেতিয়াই তুমি দেখিবা একদম ষ্ট্ৰেইট লাইন হৈছে, ষ্ট্ৰেইট লাইন সমান সমান সময়ত সমান সমান দূৰত্ব অতিক্ৰম কৰিছে, এইটোক কোৱা হ'ব ইউনিফৰ্ম স্পীডৰ। এটা ইউনিফৰ্ম মোশ্যন বা ইউনিফৰ্ম স্পীড বুলি কৈছা। ইউনিফৰ্ম মোশ্যন ক'ব পাৰা, যিটো দূৰত্ব সময় বুলি কৈছে, ইউনিফৰ্ম মোশ্যন বা দূৰত্ব সময় স্পীড ক'ব পাৰা তুমি। এইখনত কি দেখিছো, সি ইউনিফৰ্ম হোৱা নাই। চোৱা লাগে, ষ্ট্ৰেইট লাইন হোৱা নাই মানে ইউনিফৰ্ম হোৱা নাই। কিয় হোৱা নাই? তাৰ কাৰণটো হৈছে যে ই 2 ছেকেণ্ডত যদি ইমান গৈছে, 4 ছেকেণ্ডত সি বেছি গ'ল, 6 ছেকেণ্ডত বেছি গ'ল, আৰু 8 ছেকেণ্ডত আৰু বেছি গ'ল। ইয়াত যেনেকৈ ডিফাৰেন্সটো 2 ছেকেণ্ড 2 ছেকেণ্ড 2 ছেকেণ্ড, ইয়াত যেনেকৈ 10 মিটাৰ 10 মিটাৰ 10 মিটাৰ আছিল, ইয়াত দেখিলে গম পাবা তুমি হোৱা নাই। যেনে ধৰা এইখিনি 5 ছেকেণ্ড, 5 ছেকেণ্ড কি 2 ছেকেণ্ডত ধৰা 5 মিটাৰ গৈছে। তাৰপিছত 4 ছেকেণ্ডত ধৰা কিমান গৈছে, 15 গৈছে। 6 ছেকেণ্ডত 30 গৈছে। মই এইখিনিয়ে লৈছো বাৰু, ডিফাৰেন্স আছো 2ৰ পৰা 4লৈকে 2, 4ৰ পৰা 6লৈকে 2। সময়টো সমান সমান লাগিছে, দূৰত্ব চোৱা, এৰ পৰা এইখিনিলৈকে ডিষ্টেন্সটো কিমান হৈছে 10, এৰ পৰা এইখিনি কিমান হৈছে 15। সময়টো দূৰত্ব বদলি গ'ল, মানে ইয়াতে 10 গৈছে, ইয়াতে 15 গৈছে, বাঢ়ি গ'ল। বাঢ়ি যোৱাৰ লগে লগে গ্ৰাফডাল কি হৈছে, এনেকে বেণ্ড হৈ ওপৰলৈকে উঠি গৈছে। চ' তুমি অৰ্থটো বুজি পাইছা, ঠিকে আছে, কিন্তু গ্ৰাফডাল দেখিলেই গম পাব লাগিব এইডাল ইউনিফৰ্ম মোশ্যন, এইডাল হৈছে মানে নন ইউনিফৰ্ম মোশ্যন। মানে সি সময়ৰ লগে লগে সমান সমান দূৰত্ব অতিক্ৰম কৰা নাই, বাঢ়িবও পাৰে কেতিয়াবা কমিবও পাৰে। ই যিহেতু সময়ৰ লগে লগে তাৰ স্পীডটো বাঢ়ি গৈছে বা গতিটো বাঢ়ি গৈছে, এইডাল আমি ত্বৰণৰ ক্ষেত্ৰতো উল্লেখ কৰিব পাৰোঁ, সি বাঢ়ি গৈছে তাৰ এইটো। পাইছানে? এইডাল কিন্তু নন ইউনিফৰ্ম মোশ্যনৰ কথা কৈছো আমি।
পালানে বুজি আচ্ছা এতিয়া মই তোমালোকক ভেলোচিটি আৰু টাইম গ্ৰাফটো মই কম তোমালোকক সো এতিয়া মই তোমালোকক ক'ব খুজিছো এই যে দূৰত্ব সময় গ্ৰাফডাল আছে বা ডিসটেন্স টাইম যেটো গ্ৰাফ আছে এই গ্ৰাফডালৰ সহায়ত কেনেকৈ আমি দ্ৰুতি বা স্পিডটো ক্যালকুলেট কৰিব পাৰো চাবা সো অলপ আগতে মই তোমালোকক বুজাই দিলো যে দূৰত্ব আৰু সময়ৰ গ্ৰাফ কিদৰে আঁকিব লাগে যে 2 সেকেন্ডত 10 মিটাৰ গৈছে 4 সেকেন্ডত 20 মিটাৰ গৈছে 6 সেকেন্ডত 30 মিটাৰ 8 সেকেন্ডত 40 মিটাৰ এনেকৈ আগবাঢ়ি গৈ আছে এটা আমি তাৰ যদি স্পিড উলাব লাগে চাবা স্পিড উলাব লাগিলে আমি গ্ৰাফৰ আৰু উলাম ক্যালকুলেশন নকৰে কেনেকৈ চাবা প্ৰথমতে আমাক কৈছে যে এ বিন্দু এটো মই যিকোনো এই গ্ৰাফডালৰ পৰা মই এ বিন্দু এটা লৈছো আৰু বি বিন্দু এটা লৈছো বুজি পোৱাৰ সুবিধাৰ কাৰণে মই সিধা সিধি সংখ্যাবিলাক মিলাকে লৈছো অলপমান মাজত ললে তোমাৰ অলপ সুবিধা হ'ব পাৰে তথাপি মই পাছত নিজাকেও পাৰিবা তুমি মই এ বিন্দু আৰু বি বিন্দু গাড়ীখন আগবাঢ়ি গৈ আছে এ অৱস্থান পাইছে বি অৱস্থান পাইছে অলপ পিছত এটা এ অৱস্থানৰ পৰা বি অৱস্থানলৈকে গাড়ীখনৰ দ্ৰুতি কিমান স্পিড কিমান আমি উলাব লাগে সো স্পিড ইজ ইকুৱেল টু কিমান আমি উলাম চাবা গ্ৰাফৰ যদি উলাব লাগে প্ৰথমতে এ বিন্দুৰ পৰা এ পইণ্টৰ পৰা x এক্সিছৰ সমান্তৰাল গৈ x অক্ষৰ সমান্তৰালকৈ এডাল এনেকৈ ৰেখা আঁকা মই হাতে দি আঁকিছো দে কিবা কাৰণ নহলেও তোমালোকে চাই লবাছো স্কেলেদি আঁকিবা তোমালোকৰ নিশ্চয় সিধা হ'ব এডাল কি আঁকিছো x অক্ষৰ সমান্তৰালকৈ আঁকিছো কোনটো পইণ্টলৈকে আমি উলাব লাগে স্পিডটো বি পইণ্টলৈকে উলাব লাগে সো বি বিন্দুৰ পৰা y অক্ষৰ মানে সমান্তৰালকৈ আঁকিব লাগিব তো কি হৈছে এইটো আমি আঁকিছো এনেকৈ আৰু এইটো আঁকিছো এনেকৈ হল এডাল x অক্ষৰ সমান্তৰাল এডাল y অক্ষৰ সমান্তৰালকৈ আঁকিছো আকাৰ লগে লগে দেখিবা ইয়াতে এটা ত্ৰিভুজৰ উৎপন্ন হৈছে নে এইটো হৈছে ত্ৰিভুজ এই ত্ৰিভুজটোৰ ক্ষেত্ৰত চোৱা এইখিনি দূৰত্বক কি বুলি কম জানানে আমি এইখিনি হৈছে ইয়াৰ পৰা এইখিনি কিমান অতিক্ৰম কৰিছে এটো হৈছে কি ধৰা আমি এটো এনেকৈ কৈছো ধৰা ই সি বিন্দুত কাটিছে তাৰ মানে বিসি এই বিসি খনে হ'ব এইখিনি চোৱা লাগে ইয়াৰ পৰা এইখিনি মিলিছে নে চোৱা এইখিনি অৰ্থাৎ এই বিসি মানে বিসি খনে হৈছে তোমাৰ এই ইয়াৰে অতিক্ৰম কৰা দূৰত্ব 20 আৰু 40 অৰ্থাৎ কিমান হ'ব এটা আমি বিসি বুলি লিখিম এটো অতিক্ৰম কৰা দূৰত্ব হ'ব বা তুমি আৰু এটা কথা চাবা স্পিডৰ সূত্ৰটো কি আছিল যে অতিক্ৰম কৰা দূৰত্ব ডিসটেন্স বাই টাইম টেকেন অতিক্ৰম কৰা দূৰত্ব হৰণ সময় এটা তুমি চাবা ডিসটেন্স কিমান এই বিসি খিনি হল ডিসটেন্স গতিকে তুমি বিসি বুলি লিখা আৰু ইফালে সময় কিমান ইফালে চোৱা কৰ পৰা আৰম্ভ কৰিছে এ বিন্দুৰ পৰা বি বিন্দুলৈকে কিমান টাইম লাগিছে এ বিন্দুত সময়টো আছিল 4 সেকেন্ড আৰু বি বিন্দুৰ সময়টো আছিল 8 সেকেন্ড তে আমি ক'ব পাৰো এইখিনি এসি চা এই এসি আৰু এইখিনি একে সমান নহব জানো গতি এসি বুলি ক'ব পাৰো অৰ্থাৎ বিসি বাই এসি হৈ গল এটা বিসি মানে কি চোৱা বিসি মানে এইখিনি কথা আমি কি ক'ব পাৰো দূৰত্বটো চাবা এইখিনি যদি মই s1 বুলি কওঁ এইখিনি আমি s2 বুলি কম হবনে যদি 20 ৰ পৰা 40 লৈকে হিসাব কৰো কিমান গ্যাপ আছে কোৱাছো 20 ৰ পৰা 40 লৈকে হিসাব কৰিলে কিমান থাকিব টোটাল 20 থাকিব কাৰণ 40 - 20 হৈ যাব বুজি পাইছা নহয় জানো 20 নম্বৰ দাগৰ পৰা 40 নম্বৰ দাগলৈকে দূৰত্ব কিমান আমি কি কৰিব লাগিব ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগিব 40 - 20 অৰ্থাৎ আমি কম BC = S2 - S1 আৰু AC মানে কিমান এইখিনি AC মানে চোৱা 4 নম্বৰ দাগৰ পৰা 8 নম্বৰ দাগলৈকে মানে ডিসটেন্সটো কিমান আছে ইয়াতে আছে 4 ইয়াতে আছে 8 ডিসটেন্স কিমান হ'ব 8 ৰ পৰা 4 টো বিয়োগ কৰিব লাগিব এইখিনি যদি মই T1 সময়টো 1 নম্বৰ সময় বুলি কওঁ এইখিনি যদি মই 2 নম্বৰ সময় বুলি কওঁ ইয়াৰ মাজৰ গ্যাপ কিমান হ'ব T2 - T1 হ'ব এটা আমি চোৱা S2 - S1 S2 মানে হল 40 হয়নে 40 minus S1 মানে কিমান হ'ব 20 T2 মানে কিমান আছে 8 minus T1 মানে কিমান আছে 4 তো 40 ৰ 20 গলে থাকিব 20 8 4 গলে 4 is equal to 5 অৰ্থাৎ 5 মিটাৰ প্ৰতি সেকেন্ড হ'ব এৰ পৰা বি লৈকে গাড়ীখন যাওতে তাৰ স্পিড অৰ্থাৎ মিটাৰত দেখাব এইটো 5 মিটাৰ প্ৰতি সেকেন্ড তাৰ মানে দ্ৰুতি হ'ব গতিকে তুমি যদি দূৰত্ব আৰু সময় লেখৰ পৰা বা ডিসটেন্স টাইম গ্ৰাফৰ পৰা স্পিড ক্যালকুলেট কৰিব লাগে এইটো হৈছে তোমাৰ নিয়ম কি কৰিবা তুমি প্ৰথমতে এনেকৈ x এক্সিছৰ সমান্তৰাল লিখিবা y এক্সিছৰ সমান্তৰাল লিখিবা যেটো ত্ৰিভুজ হ'ব সেই ত্ৰিভুজৰ BC বাহু আৰু AC বাহুটো তুমি এনেকৈ লিখাৰ লগে লগে এইখিনি ক্যালকুলেট কৰিলে তোমাৰ ওলাই যাব টান নহয় নে বেছি অলপমান জটপট দেখিছা যে টান নহয় তোমালোকে এবাৰ ভাবি চাবা ঠিক আছে
এইবাৰ মই তোমালোকক ক'ব বিচাৰিছোঁ ভেল'চিটি আৰু টাইম গ্ৰাফ, অৰ্থাৎ এইটো ভেল'চিটি টাইম গ্ৰাফ। কেনেকৈ ভেল'চিটি টাইম গ্ৰাফ বা বেগ সময় গ্ৰাফ আঁকিব লাগে এইটো কথা চোৱা। তোমালোকে বেগ জানা যে বেগ মানে হৈছে এটা নিৰ্দিষ্ট দিশত তাৰ যিটো স্পীড সেইটোকে আমি ক'ম বেগ বুলি। আৰু এই যিটো আমি গ্ৰাফ আঁকিছোঁ, আগৰবাৰ কি পাইছিলোঁ, এই 0ৰ পৰা আগবাঢ়ি গৈ গৈছে ওপৰলৈকে গৈ আছিলে, তাক আমি সুষম দ্ৰুতি বা ইউনিফৰ্ম স্পীড বুলি কৈছিলোঁ। এইবাৰ কি হৈছে, মই লিখিছোঁ 30ৰ পৰা এনেকৈ 1 অক্ষৰ পেৰেলেলকৈ এডাল গ্ৰাফ আঁকিছোঁ। চোৱা, গ্ৰাফডাল 0ৰ পৰা ওপৰলৈকে যাওক বা এনেকৈ 1 অক্ষৰ সমান্তৰালকৈ হওক, যদি সি চিধা হৈ থাকে, ষ্ট্ৰেইট লাইন হৈ থাকে, তেনেহ'লে সদায় সি ইউনিফৰ্ম বুজাব। ইউনিফৰ্ম বুজাবলৈ সদায় ষ্ট্ৰেইট লাইন হ'বই লাগিব। সি ওপৰৰ ফালে যাওক, তলৰ ফালে আহক বা সমান্তৰাল হওক, যেনেকৈ নহ'ব, শব্দটো তাৰ লগত বেলেগ বেলেগ হ'ব পাৰে, কিন্তু ইউনিফৰ্ম শব্দটো থাকিবই। আগৰবাৰ আছিল ইউনিফৰ্ম স্পীড, এইবাৰ কিন্তু কি ক'ম আমি, ইউনিফৰ্ম ভেল'চিটি বুলি ক'ম। কিয় ইউনিফৰ্ম ভেল'চিটি বুলি কৈছোঁ? প্ৰথম কথা, ভেল'চিটি বুলি কোৱাৰ লগে লগে তাৰ ডিৰেকশ্যন চোৱা, একদম চেঞ্জ হোৱা নাই। আৰু ইয়াত ইনিচিয়েল কি আছে, 30ত ষ্টাৰ্ট হৈছে। ইউনিফৰ্ম মানে কি, 1 ছেকেণ্ড যাওঁতেও 30 পাইছোঁ, 2 ছেকেণ্ডত 30 পাইছোঁ, 3 ছেকেণ্ডত 30, 4 ছেকেণ্ডত 30 পাইছোঁ, 5 ছেকেণ্ডত 30 পাইছোঁ। তাৰ স্পীডটো পৰিৱৰ্তন হোৱা নাই, তাৰমানে তাৰ বেগটো একেই আছে, অৰ্থাৎ একেটা ডিৰেকশ্যনত তাৰ বেগটো একেই আছে, গতিকে ইউনিফৰ্ম ভেল'চিটি বুলি ক'ম। যেনে হাইৱেত যেতিয়া আমি গাড়ীখন দেখোঁ, বাপৰে একদম ধুনীয়াকৈ পুৰা স্পীডত যাই আছে, কিন্তু কমা বাঢ়া হোৱা নাই, সেইটো ইউনিফৰ্ম ভেল'চিটি। ট্ৰেইন এখন যেতিয়া অলপমান লাহে লাহে আগবাঢ়ি গৈ তাৰপিছত যেতিয়া সি একদম পুৰা স্পীডত যোৱা বুলি কওঁ নহয় আমি, তেতিয়া আমি ইউনিফৰ্ম ভেল'চিটিত গৈছে, কাৰণ তাৰ ভেল'চিটিটো চেঞ্জ হোৱা নাই। চোৱা, প্ৰতি মুহূৰ্তত চাই আছোঁ আমি, তাত 30কৈ গৈ আছে, গতিকে এইখন হ'ব ইউনিফৰ্ম ভেল'চিটিৰ গ্ৰাফ এইটো। এতিয়া ইউনিফৰ্ম ভেল'চিটিৰ লগত টাইমৰ গ্ৰাফটো যেতিয়া আমি আঁকিম, তেতিয়া মই কৈছোঁ ছাপ'জ এ নামৰ স্থানৰ পৰা এইটো ধৰা বি নামৰ স্থান। এতিয়া চাম আমি এ নামৰ স্থানৰ পৰা বি নামৰ স্থানলৈকে কিমান দূৰত্ব অতিক্ৰম কৰিছে। এইখিনি দূৰত্ব, অৰ্থাৎ এৰ পৰা বিলৈ দূৰত্ব কিমান গৈছে। যেনে 1 ছেকেণ্ডত 30 কিলোমিটাৰ, 2 ছেকেণ্ডত 30 কিলোমিটাৰ, 3 ছেকেণ্ডত 30 কিলোমিটাৰ, প্ৰতি মুহূৰ্তত 30কৈ যাই আছে। তেনেহ'লে এ নামৰ জেগাখনৰ পৰা বি নামৰ ঠাইখিনিলৈকে কিমান দূৰ অতিক্ৰম কৰিলে, সেই এছ বা দূৰত্বটো আমি ওলাব লাগে। এতিয়া কেনেকৈ ওলাম? ইয়াৰ ক্ষেত্ৰত একদম সহজ পদ্ধতি এটা আছে। কোনটো বিন্দুৰ পৰা লাগে কৈছোঁ আমি? এ বিন্দুৰ পৰা লাগে। তেনেহ'লে এৰ পৰা তুমি X অক্ষলৈকে এনেকৈ এডাল লম্ব আঁকা। তুমি Y অক্ষৰ সমান্তৰালভাৱে X অক্ষৰ ওপৰত লম্ব টানা, ধৰি লোৱা এইটো মই C পইণ্ট বুলি কৈছোঁ। কলৈকে লাগে? আমাৰ B পইণ্টলৈকে লাগে দূৰত্ব, গতিকে B পইণ্টৰ পৰা তুমি এটা লম্ব আঁকা, এনেকৈ হৈ গ'ল। এইটো আমি কৈছোঁ D পইণ্ট বুলি, হৈ গ'ল। এতিয়া এ স্থানৰ পৰা যেতিয়া লম্ব আঁকিছোঁ, C স্থান পাইছোঁ, সেই অৱস্থানৰ সময় কিমান আছিল? এইটোক আমি T1 বুলি কৈছোঁ, মানে 1 নম্বৰ সময়টো লৈছোঁ। বি অৱস্থানৰ পৰা যেতিয়া লম্বৰে লাগিছোঁ, ডি অৱস্থান পাইছিলে, এইখিনিত আমি পাইছোঁ T2 বুলি, মানে 2 নম্বৰ সময়টো পাইছোঁ। পাইছানে বুজি? এতিয়া আমি কি কৰিম জানানে? এই যিটো আমাৰ আয়ত বা বৰ্গ যেনেকৈ নহওক কিয়, ই যে সৃষ্টি হৈছে, ইয়াৰ যদি আমি কালিটো ওলাওঁ, তেতিয়া হ'ব আমাৰ অতিক্ৰম কৰা দূৰত্ব। চোৱাচোন কিমান মজা। কিয় কালি ওলাবলৈ? তুমি ভাবিবা, জানো মই এনেকুৱা প্ৰশ্ন তোমালোকৰ মনত আহিব, আমি লাগে দূৰত্ব ওলাব, এই গোটেই ঠাইখিনিৰ কালি কিয় ওলাব লাগে আমি? তাৰ কাৰণটো তোমালোকে চাবা। প্ৰথমতে চোৱা যে ই যে আয়ত হৈ গ'ল, মই বুজাই আছোঁ তোমালোকক। প্ৰথমতে ই যে এটা আয়ত হৈ গ'ল, আয়ত বা বৰ্গ যিয়ে ধৰা, দিশ পূৰণ প্ৰস্থ, বৰ্গ হ'লে দিশ আৰু দিশ একে হৈ যাব, দিশ প্ৰস্থ একে হৈ থাকিব। তো এইটো এইবাৰ চাবা, আমি এই আয়তটোৰ দিশ বা প্ৰস্থ বুলি ক'লে মই কি ক'ম? এইফালে এচিটো ল'ম। এচিটো কিয় ল'ম জানানে? কাৰণ এচিৰ কাৰণে আমি এইফালে হিচাপ কৰিব আমাৰ মান এটা পাম। গতিকে AC পূৰণ দিশ পূৰণ প্ৰস্থ, প্ৰস্থ কিমান? CD। যদি মই এইটো আয়ত বুলি কওঁ, এইটো দিশ পূৰণ প্ৰস্থ বুলি ক'ম। দিশ হৈছে তোমাৰ AC, প্ৰস্থ হৈছে CD। এতিয়া AC মানে কি চোৱা, AC মানে হৈছে 0ৰ পৰা 30 লৈকে কিমান এইখিনি ভেল'চিটি আছিল নে? এইখিনি আছিল 0ৰ পৰা 30 লৈকে, গতিকে এইখিনি বুলি কোৱাৰ লগে লগে আমাৰ কি বুলি পাম? আমাৰ 30 পাম, হ'লনে? CD মানে কিমান হ'ব? এইটো 2 ছেকেণ্ড সময়ৰ পৰা 5 ছেকেণ্ড সময়লৈকে, তাৰমানে T2 মাইনাছ T1 হ'বনে? আচ্ছা, এইটোকো তুমি ক'ব পাৰা, এইটোক যদি তুমি যিহেতু ইয়াত টানিছা, এইটোক তুমি S1 বুলি ক'লা, এইটোক S2 বুলি ক'লা, দূৰত্ব ভেল'চিটি, এইটো তুমি V1 বুলি ক'লা, এইটো V2 বুলি ক'লা, হৈ গ'ল। V2 মাইনাছ V1, ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগে। V2 আছে 30,
মাইনাছ v1 কি আছে 0 30 মাইনাছ 0 ইজ ইকুৱেল টু 30 হ'ব গতিকে আমি এই তাতে 32 লিখিছিলোঁ হৈছে নে গতিকে AC মানে পালো আমি কিমান 30 এইখিনি দূৰত্ব 30 নহয় জানো বেক টু 30 হৈছে ইয়ালৈকে আৰু CD মানে পাইছো T2 - T1 ইয়াত চাওছো 30 ইনটু T2 - T1 মানে কিমান হৈছে 5 - 2 অৰ্থাৎ 5 - T2 মানে আছে 5 T1 মানে আছে 2 সো এটো কিমান হ'ব 30 ইনটু 5 2 গুলে 3 অৰ্থাৎ 30 3 গুণ 90 মিটাৰ দূৰত্ব অতিক্ৰম কৰিছে তাৰে এৰ পৰা বি লৈকে হি 90 মিটাৰ দূৰত্ব অতিক্ৰম কৰিছে এটা তুমি কৰিব পাৰা যে আমি ডাঙৰ আয়তটোৰ কালি কিয় লৈছো মই এইখিনি বুজি পালা চাগে মই প্ৰথমতে বুজাই আছো তুমি জাস্ট মনত ৰাখা যে আয়তটোৰ কালি ল'ব লাগিব কালি বুলি ক'লে দিশ পূৰণ প্ৰস্থ দিশ মানে AC প্ৰস্থ মানে CD তুমি AC নলে ভিডিও ল'ব পাৰা আকে কথা নহয় বিপৰীত বাহু সমান হ'ব ইয়াৰে AB আৰু CD আকে নহব যি ইচ্ছা এটো ল'ব পাৰা তো মই AC লৈছো AC মানে ইয়াৰ পৰা ইয়াৰ যিকি দূৰত্ব বা বেগ 0 পৰা 30 লৈকে কিমান হ'ব 30 হ'ব আৰু ইয়াৰ পৰা কিমান হ'ব 0 ৰ পৰা যদি 5 হলে আমি গটে 5 হে ক'লো হয় লৈছো 2 ৰ পৰা 5 গতিকে এটোৰ পৰা এটো মাইনাস কৰিব লাগিব সো 5 - 2 এটাও যদি আমি ইয়াৰ পৰা ললো হয় 10 সেকেন্ডৰ পৰা ললো হয় তেতিয়া 30 - 10 হলে হয় গতিকে আমি এটো ললো সো 30 * 3 মানে 90 এটা মই কৈছো চাবা দূৰত্ব আমি পাইছিলো যে স্পিড বা ভেলোসিটি ইজ ইকুৱেল টু কি আছিল তোমাৰ অতিক্ৰম কৰা দূৰত্ব হৰণ সময় আছিল এটো যদি আমি বজ্ৰকৰণ কৰো ইমপ্লাইজ s * 1 is s v * t into t এই যে v কৈছিলো এইখিনি v নহয় জানো এই ভেলোসিটি কৈছিলো নে ভেলোসিটি is 30 into t মানে কি টাইম এৰে পৰা এইখিনি টাইম মানে কি আছিল t2 - t1 আছিল 3 is equal to 90 সো এতিয়া আসলতে বেগ পূৰণ সময় যেতিয়া আমি পূৰণ কৰিছো পূৰণ কৰাতে আমি এই আয়তটোৰ নিচিনা কথা কোৱা নাই জানো গতে ইমান ফৰ্মুলা লৈকে যোৱাৰ আগে আমি যে আয়তটো দেখা পাও এটা দেখা পাও বস্তু ইমান ধুনীয়াকৈ আয়ত এটা সৃষ্টি হৈছে তাৰ দীঘ আৰু প্ৰস্থ চাই ফেলে লিখি দিলে হৈ গল সেই গতিকে এই যে v ফৰ ভেলোসিটি t ফৰ টাইম সেইকাৰণে ভেলোসিটি টাইম গ্ৰাফ বুলি কৈছো গতে তোমালোকৰ MCQত সাবলে আজিকালি কিন্তু কোৰ কনসেপ্ট নাথাকিলে উত্তৰ কৰিব নোৱাৰিবা কেটামান ৰেডিমেড প্ৰশ্ন জানিলেই নহব যদি MCQত তোমালোকক এখন এনেকুৱা গ্ৰাফ দিয়ে এই গ্ৰাফখনৰ পৰা প্ৰশ্ন কৰিব ইয়াৰ পৰা তুমি ডিসটেন্স উলিওৱা a to b ডিসটেন্স কিমান হ'ব তেতিয়া তুমি কৰিয়া সেই ফৰ্মুলাটো তোমাৰ কাম নচলিব নহয় তুমি এই গ্ৰাফ চিনি পোৱা হ'ব লাগিব গতিকে গ্ৰাফখন ভালকে বুজি লোৱা তুমি উত্তৰ ওলাব পাৰিবা ঠিক আছে